নমস্কাৰ বন্ধুসকল, মোৰ নাম সুমন বিশ্বাস। মই অসমৰ পৰা কৈছোঁ আৰু আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ফৰএভাৰ লিভিং প্ৰডাক্ট কোম্পানীৰ কেইটামান স্কেমৰ বিষয়ে, ৰাইট? তো যদি আপুনি অসমৰ পৰা হয় আৰু যদি আপুনি অসমীয়া আৰু আপুনি ফৰএভাৰ বিজনেছ আপুনি জইন কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি স্ক্ৰীনত মোৰ নাম্বাৰত আপুনি কল কৰিব পাৰে। মই আপোনাক 100% ইনফৰমেশ্যন দিম, 100% ছাপোৰ্ট কৰিম কি কিদৰে আপুনি ফৰএভাৰ বিজনেছ ষ্টাৰ্ট কৰিব পাৰে, ৰাইট? বাট ফৰএভাৰ বিজনেছ ষ্টাৰ্ট কৰাৰ আগতে আপোনাৰ মাইণ্ডত কেইটামান মিসকনচেপশ্যন আছে আৰু সেই মিসকনচেপশ্যনৰ বিষয়ে আজি আমি এই ভিডিঅ'তে আমি আলোচনা কৰিম, ঠিক আছে? তো প্ৰথমটো কি, এইটো এটা কি পিৰামিড স্কিম। মানে আপুনি এইটো ভাবে কি ফৰএভাৰ লিভিং প্ৰডাক্ট যিটো কোম্পানী হয় এটা পিৰামিড স্কিম হয়। পিৰামিড স্কিম মানে ইয়াত নিজৰ তলত যিসকল নেকি মানুহ আছে সেইলোকে কোনো ধৰণৰ টকা ইনকাম কৰিব নোৱাৰে। ওপৰত যিসকল মানুহ আছে সেইলোকেই টকা ইনকাম কৰে বুলি বহুতো মানুহে ভাবে আৰু বহুতো মানুহৰ মনত এইটো এটা মিসকনচেপশ্যন হয়। কিন্তু ফৰএভাৰ বিজনেছ এনেকুৱা এটা পিৰামিড স্কিম নহয়। ফৰএভাৰ বিজনেছৰ টকা আপুনি কেনেকৈ ইনকাম কৰিব আৰু কিমান টকা ইনকাম কৰিব, এই টোটেলি ডিপেণ্ড কৰে কি আপোনাৰ এফৰ্টছ, আপোনাৰ কনচিষ্টেঞ্চি, আপোনাৰ কামৰ ওপৰত, ৰাইট? যদি আপুনি ভালকৈ কাম কৰিব পাৰে, ৰেগুলাৰ হিচাপে আপুনি কাম কৰে, তো তেতিয়া আপুনি যিটো লেভেলতে আছে, যদি হয় আপুনি আজি কালি আপুনি ভিতৰত জইন কৰিছে, তেতিয়া আপুনি ফৰএভাৰ পৰা আপুনি এটা ভালে টকা ইনকাম কৰিব পাৰে, ৰাইট? তো এইটো এটা মিসকনচেপশ্যন হয় বহুতৰ মানুহৰ। ছেকেণ্ড মিসকনচেপশ্যন কি, ইজি গ্যাৰাণ্টি ৱেলথ। মতলব বহুতৰ মানুহত অন্য এটা মিসকনচেপশ্যন হৈছে কি ফৰএভাৰ যিটো বিজনেছ আমি এদিনত, দুদিনত, এক বছৰৰ ভিতৰত আমি লাখপতি, কৰ'ৰপতি, BMW, মাৰ্চিডিজ, ফৰচুনাৰ, মানে আপুনি যিটো সপোন আছে সপোনটো পুৰা হৈ যাব। কিন্তু কথাটো এইটো নহয় কি আপুনি 2 দিন, 3 দিন, 4 দিন কাম কৰি কেনে আপুনি ফৰএভাৰ আপুনি লাখপতি, কৰ'ৰপতি হৈ যাব, এইটো নহয়। ফৰএভাৰ বিজনেছ আপুনি এনে এটা বিজনেছ হয়, এইটোত আপুনি আপোনাৰ সপোনটো পূৰণ কৰিব পাৰে, আপোনাৰ যিটো এনেকুৱা সপোন বাস্তৱিত হ'ব পাৰে। কিন্তু এইটোৰ কাৰণে তাৰ হিচাপে আপুনি কামো কৰিব লাগিব, ৰাইট? আপুনি যদি ভাবে কি ফৰএভাৰ বিজনেছ এটা গ্যাৰেণ্টি ছাকচেছ, গ্যাৰেণ্টি কি ইয়াত 100% টকা ইনকাম কৰিম, তেতিয়াহ'লে আপুনি আপোনাৰ একশ্যনৰ ওপৰত ডিপেণ্ড কৰিব কি আপুনি কিমান টকা ইনকাম কৰিব পাৰে, ৰাইট? তো ইয়াত কোনো গ্যাৰেণ্টি নহয়, ইয়াত কোনো ৱাৰেণ্টি নচলে। ইয়াত টোটেল ডিপেণ্ড কৰে কি আপুনি কিমান টকা ইনকাম কৰে, আৰু এইটো ডিপেণ্ড কৰে কি আপুনি কিমান ৰিজাল্ট লোৱাৰ কাৰণে কিমান কনচিষ্টেণ্টলি কিমান একশ্যন আপুনি লৈছে, ৰাইট? তৃতীয়তে কি যে প্ৰডাক্ট ল' কোৱালিটি অৰ মেছ প্ৰডাক্ট, ৰাইট? বাট আপোনাৰ মনোসকলৰ মাইণ্ডত আৰু এটা ডাউট আছে কি ফৰএভাৰ যে প্ৰডাক্ট, এইবোৰ প্ৰডাক্ট বহুত জ্যাদা মানলো, বাট ইয়াৰ কোনো কোৱালিটি নাই, আমি প্ৰডাক্ট ইউজ কৰি কেনে আমাৰ কোনো লাভ নহয়, বা এই প্ৰডাক্ট দাম বহুত বেছি, আমি ইমান টকাৰ আমি অন্য কিবা প্ৰডাক্ট কৰিব পাৰোঁ, আমি ফৰএভাৰ প্ৰডাক্ট কি কৰিম, ৰাইট? তো চোৱা, ফৰএভাৰ লিভিং প্ৰডাক্ট হয়, এই প্ৰডাক্ট বহুত বাৰা হাই কষ্টলি হয়। ময়ো কওঁ কি মই অলৰেডি ফৰএভাৰতে কাম কৰোঁ, ৰাইট? কিন্তু ফৰএভাৰ কোম্পানীৰ যে প্ৰডাক্ট আকৌ ল' কোৱালিটি প্ৰডাক্ট নহয়, ৰাইট? কিন্তু এইবোৰ প্ৰডাক্ট মই ইউজ কৰিছোঁ, মোৰ ফেমিলি ইউজ কৰিছে, মোৰ মা দেউতা ইউজ কৰিছে, আৰু মোৰ এটা বহুতো কাষ্টমাৰ আছে যিসকল নেকি এইবোৰ প্ৰডাক্ট ইউজ কৰিছে, ৰাইট? ইউজ কৰাৰ পিছত মই এইটোৱে গম পালোঁ কি হ'ব পাৰে ফৰএভাৰ কোম্পানীৰ যিটো নেকি প্ৰাইচ যে বহুত, কিন্তু ইয়াৰ যিটো কোৱালিটি আপুনি অন্য কোনো প্ৰডাক্টৰ সৈতে তুলনা কৰি কেনে আপুনি নাপায়, হে না? তো যদি আপুনি ইয়াৰ কোৱালিটিৰ কাৰণে আপুনি জানিব বিচাৰে, তেতিয়াহ'লে আপুনি এই প্ৰডাক্ট নিজে ইউজ কৰিব পাৰে, ৰাইট? কিন্তু এইবোৰ প্ৰডাক্ট কোনো ল' কোৱালিটিৰ প্ৰডাক্ট নহয়, হে না? তো আপুনি একবাৰ ইউজ কৰি কেনে আপুনি ইয়াৰ গোটেইখিনি তথ্য ল'ব পাৰে, ঠিক আছে? নেক্সট পইণ্ট হয় কি কিউৰ অল ফ'ৰ ডিজিজ। মানে আপোনাসকলৰ মানুহৰ যিসকল নেকি ফৰএভাৰ কোম্পানী কাম কৰি আছে, যিসকল নেকি ফৰএভাৰ মানে কথা ভাবে কি ফৰএভাৰ কোম্পানী এটা কোম্পানী হয়, ইয়াত যিসকল প্ৰডাক্ট আছে, প্ৰডাক্টৰ লৈ এটা মিসকনচেপশ্যন আছে কি কি কিউৰ ফৰ অল ডিজিজ। মানে আপোনাৰ যিসকল মানে বেমাৰ আছে, গোটেইখিনি বেমাৰ ফৰএভাৰ কোম্পানীৰ প্ৰডাক্টৰ জৰিয়তে সমস্যাটো সমাধান হৈ যাব, এইটো এটা নহয়। কিন্তু ফৰএভাৰ কোম্পানী এইটো কোনো মেডিচিন হয়, এইটো হৈছে প্ৰপাৰ নিউট্ৰিচনেল, ৰাইট? তো নিউট্ৰিচনেল আপুনি ইউজ কৰি কেনে আপোনাৰ যিটো নেকি শৰীৰৰ যি নেকি ডিজিজ আছে আপুনি ভালেখিনি ৰেহাই হ'ব পাৰে, ৰাইট? ইয়াত কোনো 100% গ্যাৰেণ্টি নহয়, এইটো কোনো 100% ৱাৰেণ্টি আপু দিয়া নহয় কি আপুনি এইটো প্ৰডাক্ট ইউজ কৰি দিলেহি আপোনাৰ যিকোনো ডিজিজ আছে গোটেইখিনি ডিজিজ সম্পূৰ্ণৰূপে সমাধান হৈ যাব, এইটো এনেকুৱা নহয়, ৰাইট? তো এইটো আপোনাৰ মাইণ্ডত যদি মিসকনচেপশ্যন আছে, এইটো আপুনি এৰি দিয়ক কি ফৰএভাৰ কোম্পানী আপোনাৰ সকলো বেমাৰটো কৰিব নোৱাৰে কিউৰ অল। মানে আপোনাক কিউৰ ক'লে ভাল সুৰক্ষিত কৰে আগৰ কাৰণে, কিন্তু এইটো কোনো মেডিচিন হয়, ঠিক আছে? অন্য একটা মিসকনসেপশন কি এক্সপ্লোরেটরি প্রাইস, মানে আপনার তো লাগে কি সেই ফরএভার যখন কি প্রাইসটো আছে বহুত বেছি, মানে বেলেগ প্ৰডাক্টৰ তুলনাত আমি ইমান টকা আমি কেনেকৈ দিম, মানে আপোনাৰ মাইণ্ডত এনেকুৱা আছে কি আমি এইবোৰ প্ৰডাক্ট আমি ইমান
মূল্যৱান মানে ইমান টকা আমি দিব লাগে বহুত কষ্টলি হয় তো এইটো সঁচাকৈ ফৰএভাৰ কোম্পানীৰ প্ৰডাক্ট বহুত কষ্টলি হয় ময়ে ভাবোঁ কিন্তু মই ফৰএভাৰ কাম কৰোঁ ৰাইট প্ৰডাক্ট আমি ইমান মূল্যৱান মানে ইমান টকা আমি দিব লাগে বহুত কষ্টলি হয় তো এইটো সঁচাকৈ ফৰএভাৰ কোম্পানীৰ প্ৰডাক্ট বহুত কষ্টলি হয় ময়ে ভাবোঁ কিন্তু মই ফৰএভাৰ কাম কৰোঁ ৰাইট কিন্তু ইয়াৰ মানে এইটো নহয় কি যদি আপুনি কষ্টলি প্ৰডাক্ট বাই কৰে আপুনি যিকোনো সমস্যাটো সমাধান আপুনি কৰিব পাৰে নোৱাৰে ৰাইট কিন্তু এইটো প্ৰডাক্ট আপুনি টোটেলি আপুনি যেতিয়ালৈকে বাই কৰিব ৰেগুলাৰ ইউজ কৰিব তো আপুনি দিনে দিনে দেখিব পাৰিব কি আপোনাৰ বহুত ধৰণৰ চেঞ্জেছ या बहुत আপোনাৰ যিটো কি সমস্যাটো আপোনাৰ ধীৰে ধীৰে এইটো শ্ল' হৈ আছে ৰাইট তো হ'ব পাৰে প্ৰডাক্ট বহুত মানে এক্সপ্ল'টৰী বাট বহুত প্ৰাইচলি তথাপি এইটো প্ৰডাক্ট আপোনাৰ বাবে বহুত মূল্যৱান ৰাইট অন্য এটা মিছকনচেপশ্যন ফৰএভাৰ কোম্পানী ফ'ৰ্চ পিপল টু জইন মানে মানুহক আমি ক'ব লাগিব ইয়া মানুহ আমি ঘৰে ঘৰে মানুহক যাব লাগিব ইয়া মানুহক আমি কল কৰিব লাগিব মানুহক আমি মেছেজ কৰিব লাগিব ভাই আপুনি ফৰএভাৰ কোম্পানী জইন কৰক আপুনি ফৰএভাৰ কোম্পানী ষ্টাৰ্ট কৰক আপুনি লাইফ চেঞ্জ হৈ যাব আপুনি এইটো হৈ যাব সেইটো হৈ যাব ভাই এইটো এনেকুৱা নহয় কিন্তু আজি 2026 ডিজিটেল চিষ্টেমত সৈতে মই ফৰএভাৰ কোম্পানী মই কাম কৰি আছোঁ যাত কোনো কলিং চিষ্টেম নহয় যাত কোনো ডিএম চিষ্টেম নহয় যাক আপোনাক কাকো কল কৰিব নালাগে কাকো ডিএম কৰিব নালাগে যিসকল নাকি মানুহে ইণ্টাৰেষ্টেড হয় ফৰএভাৰ কোম্পানী জইন কৰাৰ কাৰণে সেইসকল মানুহ অট'মেটিকেলি আপোনাৰ তাত কল কৰিব ৰাইট অট'মেটিকেলি আপোনাৰ মেছেজ কৰিব ৰাইট তো সেইটো চিষ্টেম হৈছে অট'মেট চিষ্টেম যদি আপুনি ফৰএভাৰ বিজনেছো বিনা মানে বিনা কারো যদি আপনি ফার্মেসিসকো কাকো কল নকৰি কাকো মেছেজ নকৰি অট'মেট চিষ্টেম অট'মেট তৰিকে চে আপুনি কৰিব বিচাৰে তেতিয়াহ'লে আপুনি মোৰ নাম্বাৰ কণ্টেক্ট কৰিব পাৰে আৰু যদি আপোনাৰ মানে এই ইয়াৰ যিকোনো মিছকনচেপশ্যনতে মিছটো আপুনি এৰি দিয়ক ৰাইট তো অন্যথা যদি আপুনি জানিব পাৰে মই কেনেকৈ কাম কৰোঁ আৰু আপুনি কেনেকৈ কাম কৰিব পাৰে যদি আপুনি গোটেইখিনি বস্তু জানিব বিচাৰে তেতিয়াহ'লে আপুনি মোক কল কৰিব পাৰে মই আপোনাৰ হেল্প কৰিম ৰাইট তাৰ লগে লগে যদি আপুনি ফৰএভাৰ কোম্পানী জইন কৰিব বিচাৰে তেলৰ ডেসক্ৰিপশ্যনত মই মোৰ জইনিং লিংকটো দি দিম তাতে ক্লিক কৰি জইন কৰিব পাৰে ঠিক আছে তো আশা কৰোঁ বন্ধু আজি এই ভিডিঅ'টো আমি আপোনাৰ এটা মিছকনচেপশ্যন ৰিগাৰ্ডিং আপোনাৰ যি এনেকুৱা ডাউট আছে ইয়া সন্দেহ আছে গোটেইখিনি মই ক্লিয়াৰ কৰিব পাৰিলোঁ ৰাইট যদি আপুনি ভিডিঅ'টো ভালে লাগে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে যাতে মই আগলৈ এইটো এনেকুৱা ফাৰ্মিংৰ ৰিগাৰ্ডিং মই ভালে ভালে কণ্টেণ্ট আপোনালোকক শ্বেয়াৰ কৰিব পাৰোঁ যাতে আপুনি ভালকৈ নলেজ ল'ব পাৰে ঠিক আছে তো বলক আমি অন্য একটা ভিডিও লৈ অন্য একটা টপিকের হইতে আমি আলোচনা করিম ঠিক আছে